গৰু চোৰৰ সমান্তৰালকৈ ৰাজ্যত অব্যাহত কুকুৰ চোৰ যোৱা কিছুদিনৰ পূৰ্বে গোলাঘাট জিলাৰ ডেৰগাঁৱত উদ্ধাৰ হৈছিল প্ৰায় 10ৰ পৰা 12টা কুকুৰ তেনে এক অনুৰূপ ঘটনা সংঘটিত হ'ল বোকাখাটৰ 3 নং দগাঁও বাবু কাকতি নামৰ লোকে মোনাত ভৰাই কুকুৰৰ মুখ তাৰেৰে বান্ধি নিয়াৰ সময়তে গাঁৱৰ ৰাইজে ধৰি উত্তম মাধ্যম সোধায় পৰৱৰ্তী সময়ত লোকজনক বোকাখাট আৰক্ষীক গতাই দিয়ে ৰাইজে লক্ষণীয় যে বাবু কাকতিৰ বিৰুদ্ধে পূৰ্বেও কুকুৰ চুৰ কৰা অভিযোগ আছে বাবু কাকতিৰ নিজ মুখে স্বীকাৰ কুকুৰসমূহ বোকাজানৰ জনৈক সিং নামৰ লোকজনৰ ওচৰত বিক্ৰী কৰাৰ কথা কুকুৰ চুৰি কৰি নি 1000 টকাত বিক্ৰী কৰাৰ কথা স্বীকাৰ কৰিছে লোকজনে মানে বহুত দিনৰ পৰা তেওঁ আমাৰ গাঁৱলৈ যোনজন এটা কুকুৰ ধৰিছে মানুহজন যোনজন মানুহে নিছিলে সেইজন মানুহ বহুত দিনৰ পৰা আমাৰ গাঁৱত ফাং পাতি থকা হৈছিলে তেওঁ মানে বহুতবাৰ আহিছে আহি মনে মনে লৈ গৈছে যেহেতু আমাৰ গাঁৱৰ ল'ৰাবোৰ চব কামত ব্যস্ত থাকে সেইটো কাৰণে মানে তেওঁক ধৰিবলৈ পোৱা নাছিলে আজি গোটেইখিনিয়ে মিলি একেলগে তেওঁক ধৰিলে পিছ চাইডৰ পৰা ধৰি আনিছিলে আমাৰ এই টুকুৰা কুকুৰ পোৱা নাই এতিয়া পিছ চাইডৰ কুকুৰ পাইছে গোটেইখিনি গাঁৱৰ ল'ৰাই মিলি পেলাই আহি পেলাই এই টুকুৰাত আমাৰ এই টুকুৰাতে ধৰিলেহি তাৰপৰা আমি দৌৰ মাৰি ওলাই আহিলোঁ হয় কি কয় মানুহজন কুৰাবাহী বুলি চিনাক্ত কৰা হৈছে এইডোখন 3 নং পূব দগাঁও 10 নম্বৰ ৱাৰ্ড কুকুৰ আপোনাৰ 4-5টামান আছিলে দুটা তেওঁ নামি পেলাই দেখিয়ে পলাই দিলে আমি সুধিলোঁ কি আছে গাড়ীত দুজন ল'ৰা আছিলে মই তাৰপিছত ওলাই আহিছোঁ সুধিলে কি আছে গাড়ীত তেতিয়া তেওঁ ক'লে চব্জি আছে তেওঁ নেদেখায় তাৰপৰা জোৰ জবজ কৰাৰ কাৰণে দুটা কুকুৰ ওলাই পলালে দুটা কুকুৰ মানে ধৰক গাঁঠি মাৰি পেলাই লৈ অহা আছিলে দুটা কুকুৰ পলালে বাকী 3টা ধৰা হ'ল 3টা ধৰাৰ পৰা এটা এই দুটা তাতে আছে এতিয়া তেনেকৈ আগৰ পৰা তেওঁ নি থাকে আৰু তেওঁক আগতেও ধৰা হৈছে নেকি কুকুৰৰ কাৰণে তেওঁক আগতেও ধৰা হৈছে গম নাপাওঁ কিন্তু শুনিছোঁ তেনেকুৱা তেওঁ আগতো আমাৰ গাঁৱত বহুতবাৰ আহিছে তেওঁক এবাৰ মানে হাতে লওঁতে গোটেই ল'ৰাখিনিয়ে মিলি ধৰিলে বোকাখাটৰ পৰা সন্দীপ পানিকাৰ ৰিপৰ্ট এনিফাৰ 24